আশা কৰিছে যিহেতু আপোনাৰ হাইলাকান্দি বিজয় মই আপোনাক কৈছোঁ আমি 100% জিকিম, তাতে কোনো কথাই নাহে। সিট আমি কৰিমগঞ্জ সমষ্টিটো হাইলাকান্দি কৰিমগঞ্জ মিলি আমাৰ হাইলাকান্দি MP সিট, আৰু এই সিটটো আমি আগতো আছিলে, এতিয়াও আছে, আৰু মৰা এতিয়া কেতিয়াও কোনে নিব নোৱাৰে আমাৰ কাৰণে। কেলে আমি বিধায়কবিলাক আছোঁ, আমাৰ পাৰ্টি ষ্ট্ৰং আছে, কৰিমগঞ্জতো ষ্ট্ৰং, ইয়াতে ষ্ট্ৰং। আমি 4টা MLA, বিজেপিৰ 2টা MLA, কংগ্ৰেছৰ 2টা MLA। জোটটো কাৰ আপোনালোকে গম পাব। আমি একজোট হৈ পেলাই সেইটোত আমি খেলিম, তাতে কোনো কম্প্ৰমাইজ নাই। কিন্তু আমি তাত যেতিয়া গৈছিলোঁ, গোটেই কৰিমগঞ্জ লোকসভা সমষ্টিত 10টা সিট আছে, তাত বিভিন্নজনৰ মতামত লওঁতে বৰ্তমানৰ সাংসদগৰাকীৰ বিৰুদ্ধে এটা MP ইণ্টাৰমিনেট বা বহুতে বিচৰা নাছিলে। গতিকে তেখেতক এতিয়া টিকট কৰ্তন হ'ব পাৰে নেকি? টিকেট কৰ্তন কৰিব, কাক দিব কাক ৰাখিব হ'লেও আমাৰ পাৰ্টিৰ ডিচিশ্যন। সেইটো ডিচিশ্যন মই নাযাওঁ। পাৰ্টিয়ে যাক দিব মই পাৰ্টিৰ কাৰণে কাম কৰিম, সেইটো মোৰ ডিচিশ্যন। আপোনালোকে দেখিছে পঞ্চায়তত পাৰ্টিয়ে যাক দিছে আমি তাক জিকাইছোঁ। এতিয়া পাৰ্টিয়ে যাক দিব তাৰ কাৰণে আমি জিকাম, আৰু তাতে কোনো কম্প্ৰমাইজ নাই। আমি পাৰ্টি য'ত য'ত টিকেট দিওঁ আমি জিকিম 100%। বৰ্তমানৰ সাংসদগৰাকীয়ে যদি টিকট নাপায় তেতিয়াহ'লে যদি নতুন কোনোবা পাই দিয়ে প্ৰব্লেম হ'ব পাৰে? একো প্ৰব্লেম নাই, তেওঁ আমাৰ লগত আছে, এতিয়াও আছে আমাৰ লগত। আমি যি কৰোঁ আমাৰ সেইটো পাৰ্টি লৈ নাই। আগত ৰাজমালা দা আছিলে, তেওঁক দিয়া নাই, তেওঁ মানি লৈছে, পাৰ্টিৰ লগত আছিলে। এতিয়া আমাৰ ৰাজেশন দা আছে, ডাঙৰীয়া আছে, তেওঁৰ এতিয়া যদি পাৰ্টিয়ে ডিচিশ্যন লয় দিব, পাৰ্টিয়ে দিব। ডিচিশ্যন নলয় সেইটো তেওঁ কেতিয়াও দল এৰি নাজানো, সেইটো কৈছে তেওঁ। আৰু দল এৰাৰ প্ৰশ্ন নাই। এই পাৰ্টিৰ কাৰণে আজি MP হৈছে তেওঁ, আজি UDFৰ কাৰণে তেওঁ MP হৈছে। কংগ্ৰেছত 40 বছৰ থাকি MP হোৱা নাই, MLA হেৰিয়ে হ'ব পাৰে, MLA হ'ব পাৰে নাই, আজি MP হৈছে। ইমান ডাঙৰ ইজ্জত পাইছে কাৰ কাৰণে? বদৰুদ্দিন আজমল ডাঙৰীয়াৰ কাৰণে। সেইকাৰণে আজি মই আছোঁ, মই যিমানে যি কৰোঁ আল্টিমেটলি পাৰ্টিৰ কাৰণে মই আছোঁ MLA। কাৰ কোন পাৰ্টিৰ MLA? মই যিমানে চিঞৰিছোঁ UDFৰ MLA হৈছে আৰু না বেলেগ কিবা। সেইকাৰণে আপোনালোকে সেইটো মনত ৰাখিব, আমাৰ পাৰ্টি ষ্ট্ৰং আছে, আমাক কোনোৱে হেৰি কৰিব নোৱাৰে। বিজেপি ওলাৰ কোনো চান্সে নাই। অসম বিজেপি আমি ভোট বিভাজন নকৰোঁ। কেতিয়া আমাৰ মানুহখিনি একদম বুজি পায় আৰু একে থাকিব। আপোনালোকৰ বিধায়ক 4জনক মানে চৰকাৰী প্ৰলোভন দিবৰ কাৰণে এইটোতো মই জনা মতে মোকতো কোনে কিনিব নোৱাৰিব। আপোনালোকে দেখিছে মই আজিলৈকে যিটো ষ্টেণ্ড লৈ আছোঁ, 3 বছৰ একে ষ্টেণ্ডত আছোঁ, আৰু মোৰ ধাৰণা কোনো পাৰ্টিয়ে আমাৰ MLA বিলাক কিনিব নোৱাৰে। সেইটো মোৰ আশা, কিন্তু বাকীতো ভগৱানে জানে।